এভাৰেজৰ কুৱেশ্যন এটা দেখিলো লেটস ষ্টাৰ্ট ইট সলভ কৰিবলৈ ষ্টাৰ্ট কৰো ন 30 জন ষ্টুডেন্টৰ আমাক এটা কৈছে এক্সাম এটা দিছে তাত কি হৈছে 12 জন ষ্টুডেন্টৰ মাৰ্ক আছে 60 নম্বৰ 12 জন ষ্টুডেন্টৰ 60 নম্বৰ বাকি কেইজনে কিমান পাইছে বাকি ৰৈ যোৱা কেইজনে 18 জন ষ্টুডেন্টে পাইছে 62 নম্বৰ কৈ তো 18 পূৰণ 62 আমাক কৈছে গোটেই কেইজন ষ্টুডেন্টৰ কিমান হ'ব মানে এই দুটা বস্তু আমি যোগ কৰিব লাগিব यस আৰু লগতে হৰণ কৰিব লাগিব 30 ৰে হৈ গ'ল आंसर নহয় জানো কিন্তু কথাটো হল কি এক্সামত ইমান বিলাক ক্যালকুলেট কৰাৰ প্ৰয়োজনীয়তা সঁচাকৈ আছে জানো নাই একদমই নাই আমি যদি অকমান কমন সেন্স লগাও আমি ইয়াতে দেখি আমাক কৈছে যে 12 জন ষ্টুডেন্টৰ এভাৰেজ হৈছে 60 আমাক কৈছে 18 জন ষ্টুডেন্টৰ এভাৰেজ হৈছে 62 আমি কি চাব লাগে যে ইয়াৰে কাৰ এভাৰেজ বেছি তো দেখিছো 18 জন ষ্টুডেন্টৰ এভাৰেজ বেছি কিমান বেছি 2 নম্বৰ কৈ বেছি প্ৰতিজন ষ্টুডেন্টৰ 2 নম্বৰ কয় 18 জন ষ্টুডেন্টৰ কিমান বেছি হ'ব এজনৰ যদি 2 নম্বৰ কয় হয় 18 জন ষ্টুডেন্টৰ 36 মাৰ্ক তো এই 36 মাৰ্কটোহে বেছি কৈ আছে এই 36 মাৰ্কটো যদি আমি গুছাই দিও তেতিয়া হলে আমি এনেকৈও ক'ব পাৰিম যে 30 জন ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক হৈছে 60 পইণ্টটো বুজি পালা 12 জনৰটো অলৰেডি 60 বাকি 18 জনৰ সেই বেছিখিনি গুছাই দিলে 30 জন ষ্টুডেন্টৰ এভাৰেজ 60 হয় এতিয়া আমি কি কৰিম এই যিখিনি বেছি কৈ আছে এইখিনি 30 জন ষ্টুডেন্টৰ মাজত ভগাই দিয়া অৰ্থাৎ 1.2 কৈ পৰিব প্ৰতিজন ষ্টুডেন্টৰ ভাগত অৰ্থাৎ 60 ৰ লগত 1.2 এটা এড কৰি দিয়া 61.2 হৈ গ'ল আৰু ফাইনাল আনসাৰ ক্যালকুলেট কৰিবা নে নকৰা হেতু তোমালোকৰ ওপৰত কথা ইমানখিনি ক্যালকুলেট কৰিবা নে এইখিনি কনসেপ্ট লগাই পেলাই কোৱেশ্চনৰ আনসাৰ দিবা হেতু তোমালোকৰ ওপৰত হ'ব